মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ শুভাৰম্ভ বিহালী সমষ্টিৰ নিউ কেটলা পথাৰৰ বিশাল জনসভাত ২৩,৩৬৭ গৰাকী মহিলা হিতাধিকাৰীক চেক বিতৰণ মুখ্যমন্ত্ৰীৰ ৰাজ্যৰ মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্যৰে আৰম্ভ কৰা এই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ ২৭ লাখ মহিলাই লাভ কৰিব ১০,০০০ কোটি টকা বিহালীত এই আঁচনিৰ শুভাৰম্ভণি কৰি প্ৰথমে লাভ কৰা ১০,০০০ টকাৰ সদ্ব্যৱহাৰ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক লৈ মোবাইল কিনিবলৈ নাযাব বুলি মহিলা হিতাধিকাৰীক আহ্বান মুখ্যমন্ত্ৰীৰ কাৰণ ধনৰ সদ্ব্যৱহাৰ কৰা মহিলাই পুনৰ লাভ কৰিব ২৫,০০০ কোটি টকা আপোনালোকে আজিয়ে ঘৰত চেকখন লৈ যাব চেকখন লৈ যোৱাৰ পিছত আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰো যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলো তেতিয়ালে হাঁহে আৰু কণী নিদিব হাঁহটোৱে মৰি থাকিব হাঁহটোৱে কণী দিব লাগে নাই আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি ১০,০০০ টকা আপোনালোকক দিম আৰু আপোনালোকে অহা ১ বছৰ এই ১০,০০০ টকাটো সৎ ব্যৱহাৰ কৰিব যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি ২৫,০০০ টকাকৈ তেওঁলোকক আমি আগবঢ়াম এই অনুষ্ঠানতে ৰাজ্যৰ মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰীৰ বাবে বিশেষ আৰ্থিক অনুদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰীক টিউচন ফিজৰ বাবে চৰকাৰে দিব ৩০০ টকা ছাত্ৰীৰ একাউণ্টত প্ৰতিমাহে চৰকাৰে দিব এই ধন যে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে সব ল'ৰা ছোৱালীকে অলপ মাষ্টৰ এটাই চাই দিলে ভাল হয় তেতিয়া ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব পাৰে কিন্তু দুখীয়া মানুহে কেনেকে ল'ৰা ছোৱালীক টিউচন দিব সেই কাৰণে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব ৬ মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই ৩০০কৈ টকা দিম যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন ল'ৰা ছোৱালী অলপ শিক্ষিত ল'ৰা ছোৱালী থাকে তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক কেণ্ডিডেটখিনিক পঢ়ুৱাব পাৰে ২৩,৩৬৭ গৰাকী মহিলাক চেক প্ৰদান কৰি বিৰোধী কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা মুখ্যমন্ত্ৰী কংগ্ৰেছক একেবাৰে গাঁতত সুমুৱাই দিব লাগে বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ কেতিয়াবা আমাৰ মানুহবিলাকে কংগ্ৰেছৰ মানুহবিলাকে ভুলকৈ পৰিচালনা কৰে দুটা দিন দেৰি হ'ল বিহালীত মুখ্যমন্ত্ৰীয়ে কৈ গৈছিল পইচা দিম বুলি নিদিলে দেখোন এতিয়া ক'ত সোমাই আছে আজি সব গাঁতৰ তলত সোমাই আছে না আজি কংগ্ৰেছীবিলাক গাঁতৰ তলত ইমান দিনে আপোনালোকক কি কৈ আছিল পইচা নিদিয়ে কৈ আছিল নে নাই সঁচা কথা কওকচোন কৈছিলে নাই সঁচা কথা কওকচোন পইচা নিদিয়ে বুলি কৈছিলে নাই যে এনে কৈছে ক'ত দিব পইচা এই বুলি কৈছিলে নে নাই এতিয়া আজিতো কংগ্ৰেছী কেইটা গাঁতৰ তলত আছে এটা পাৰ্মানেণ্টলি গাঁতত সোমাই দিব লাগে দুদিনীয়াকৈ বিশ্বনাথ ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথ চাৰিআলিত নতুনকৈ নিৰ্মাণ কৰা আৱৰ্ত ভৱনৰ প্ৰথম আলহী হিচাপে সোমবাৰে নিশা কটায় পুৱাই আৱৰ্ত ভৱনৰ চৌহদত মুখ্যমন্ত্ৰীয়ে ৰোপণ কৰিলে গছপুলি সমান্তৰালকৈ জিলাখনৰ পাভৈত এখনি স্বাস্থ্য মেলাৰো শুভ উদ্বোধন কৰে পাভৈ প্ৰাথমিক বিদ্যালয়ত স্বাস্থ্য মেলাৰ উদ্বোধনী অনুষ্ঠানতে মামাক কাষত পাই উৎফুল্লিত হৈ পৰিল ছাত্ৰ ছাত্ৰীসকল অসম চৰকাৰৰ স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ শুভাৰম্ভণি কৰি দেশত ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ পঞ্চায়ত আৰু গ্ৰামাঞ্চলসমূহত এনে বহু শিবিৰ অনুষ্ঠিত কৰা হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে এই শিবিৰতে জিলাখনৰ ১০ গৰাকী অৱসৰপ্ৰাপ্ত আশাকৰ্মীক এককালীন ২ লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ ১৮ এপত নিউজ ১৮ এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ ১৮ এপ